কাজিৰঙাতে কিমান বেদখল আছিল তেতিয়া মই 2012 চনত বিজেপি গভৰ্ণমেণ্ট অহাই নাই কেন্দ্ৰটো অহা নাই ৰাজ্যটো অহা নাই মই 2012 চনত এটা পিআইএল কৰিছিলোঁ যে কাজিৰঙাত যিবিলাক বেদখল হৈছে তো বিভিন্ন অচিনাকি মানুহে তাত বেদখল কৰিছিলে আৰু জুপুৰি ঘৰ খনে আৰু গড়ৰ শিকাৰটো বাঢ়ি গৈছিল খুব গড়ৰ শিকাৰটো তেতিয়া মই 2012 যেতিয়া পিআইএল কৰিছিলোঁ 2014ত হাইকোৰ্টে এটা ৰায় দিছিল যে কাজিৰঙাৰ এইখিনি উচ্ছেদটো বেদখল মুক্ত কৰিব লাগে তেতিয়া কিন্তু কংগ্ৰেছৰ চৰকাৰ থাকোঁতে নকৰিলে আমি 2016ত বিজেপি চৰকাৰ অহাৰ পাছত সেইখিনি উচ্ছেদ হ'ল আৰু প্ৰথম সেই কাজিৰঙাতে উচ্ছেদ কৰিছে বিজেপি চৰকাৰে কিন্তু এতিয়া যিখিনি উচ্ছেদ হৈছে সেইখিনি আচলতে বহুত বছৰ আগতেই কৰিব লাগিছিল 20-25 বছৰ কাৰণে কম মানুহ উচ্ছেদিত হ'ল যায় আৰু এতিয়া খুব ভাল কথা হৈছে যে ইমান যদি এখন ৰাজ্যৰ লাখ লাখ বিঘা মাটি এনেকৈ বেদখল হৈ থাকে কেনেকৈ থাকিব ৰাজ্যখন জাতিটো কেনেকৈ থাকিব আৰু উজনি অসমত এতিয়াই কৰাটো অতি প্ৰয়োজন কেলে উজনি অসম এই আগত নহ'লে নামনিৰ নিচিনা হ'বগৈ নামনিত তেতিয়া এনেকুৱা হৈছেগৈ যে যিমান বেদখল কৰিলেও ক্লিন কৰিব নোৱাৰে ডেম'গ্ৰাফি সলনি হৈ গ'ল উজনিত যদি এতিয়াই নকৰে তেনেহ'লে সেই ডেম'গ্ৰাফি সলনি হ'বলৈও বেছি দিন নালাগে কাজিৰঙাতে কিমান বেদখল আছিল তেতিয়া মই 2012 চনত বিজেপি গভৰ্ণমেণ্ট অহাই নাই কেন্দ্ৰটো অহা নাই ৰাজ্যটো অহা নাই মই 2012 চনত এটা পিআইএল কৰিছিলোঁ যে কাজিৰঙাত যিবিলাক বেদখল হৈছে তো বিভিন্ন অচিনাকি মানুহে তাত বেদখল কৰিছিলে আৰু জুপুৰি ঘৰ খনে আৰু গড়ৰ শিকাৰটো বাঢ়ি গৈছিল খুব গড়ৰ শিকাৰটো তেতিয়া মই 2012ত যেতিয়া পিআইএল কৰিছিলোঁ 2014ত হাইকোৰ্টে এটা ৰায় দিছিল যে কাজিৰঙাৰ এইখিনি উচ্ছেদটো বেদখল মুক্ত কৰিব লাগে তেতিয়া কিন্তু কংগ্ৰেছৰ চৰকাৰ থাকোঁতে নকৰিলে আমি 2016ত বিজেপি চৰকাৰ অহাৰ পাছত সেইখিনি উচ্ছেদ হ'ল আৰু প্ৰথম সেই কাজিৰঙাতে উচ্ছেদ কৰিছে বিজেপি চৰকাৰে কিন্তু এতিয়া যিখিনি উচ্ছেদ হৈছে সেইখিনি আচলতে বহুত বছৰ আগতেই কৰিব লাগিছিল 20-25 বছৰ কাৰণে কম মানুহ উচ্ছেদিত হ'ল যায় আৰু এতিয়া খুব ভাল কথা হৈছে যে ইমান যদি এখন ৰাজ্যৰ লাখ লাখ বিঘা মাটি এনেকৈ বেদখল হৈ থাকে কেনেকৈ থাকিব ৰাজ্যখন জাতিটো কেনেকৈ থাকিব আৰু উজনি অসমত এতিয়াই কৰাটো অতি প্ৰয়োজন কেলে উজনি অসম এই আগত নহ'লে নামনিৰ নিচিনা হ'বগৈ নামনিত তেতিয়া এনেকুৱা হৈছেগৈ যে যিমান বেদখল কৰিলেও ক্লিন কৰিব নোৱাৰে ডেম'গ্ৰাফি সলনি হৈ গ'ল উজনিত যদি এতিয়াই নকৰে তেনেহ'লে সেই ডেম'গ্ৰাফি সলনি হ'বলৈও বেছি দিন নালাগে কাজিৰঙাতে কিমান বেদখল আছিল তেতিয়া মই 2012 চনত বিজেপি গভৰ্ণমেণ্ট অহাই নাই কেন্দ্ৰটো অহা নাই ৰাজ্যটো অহা নাই মই 2012 চনত এটা পিআইএল কৰিছিলোঁ যে কাজিৰঙাত যিবিলাক বেদখল হৈছে তো বিভিন্ন অচিনাকি মানুহে তাত বেদখল কৰিছিলে আৰু জুপুৰি ঘৰ খনে আৰু গড়ৰ শিকাৰটো বাঢ়ি গৈছিল খুব গড়ৰ শিকাৰটো তেতিয়া মই 2012ত যেতিয়া পিআইএল কৰিছিলোঁ 2014ত হাইকোৰ্টে এটা ৰায় দিছিল যে কাজিৰঙাৰ এইখিনি উচ্ছেদটো বেদখল মুক্ত কৰিব লাগে তেতিয়া কিন্তু কংগ্ৰেছৰ চৰকাৰ থাকোঁতে নকৰিলে আমি 2016ত বিজেপি চৰকাৰ অহাৰ পাছত সেইখিনি উচ্ছেদ হ'ল আৰু প্ৰথম সেই কাজিৰঙাতে উচ্ছেদ কৰিছে বিজেপি চৰকাৰে কিন্তু এতিয়া যিখিনি উচ্ছেদ হৈছে সেইখিনি আচলতে বহুত বছৰ আগতেই কৰিব লাগিছিল 20-25 বছৰ কাৰণে কম মানুহ উচ্ছেদিত হ'ল যায় আৰু এতিয়া খুব ভাল কথা হৈছে যে ইমান যদি এখন ৰাজ্যৰ লাখ লাখ বিঘা মাটি এনেকৈ বেদখল হৈ থাকে কেনেকৈ থাকিব ৰাজ্যখন জাতিটো কেনেকৈ থাকিব আৰু উজনি অসমত এতিয়াই কৰাটো অতি প্ৰয়োজন কেলে উজনি অসম এই আগত নহ'লে নামনিৰ নিচিনা হ'বগৈ নামনিত তেতিয়া এনেকুৱা হৈছেগৈ যে যিমান বেদখল কৰিলেও ক্লিন কৰিব নোৱাৰে ডেম'গ্ৰাফি সলনি হৈ গ'ল উজনিত যদি এতিয়াই নকৰে তেনেহ'লে সেই ডেম'গ্ৰাফি সলনি হ'বলৈও বেছি দিন নালাগে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ